চৰধাৰ সমূহ কাকৰঙা তথা গোলাঘাটবাসী ৰাইজ আজি আমাৰ পঞ্চম দিনটোত কাকৰঙাৰ বৃন্দাবন সমন্বয় ক্ষেত্ৰত এক তীৰ্থনগৰীত পৰিণত হৈছে। বিভিন্ন সেউজীয়া পৰিৱেশত চাৰিওদিশে সেউজীয়া পৰিৱেশ, তাৰ মাজত আমি বৃন্দাবন সমন্বয় ক্ষেত্ৰ তৈয়াৰ কৰি আমাৰ পৰম গুৰুজনাৰ যি ভাওনা সংস্কৃতি তাক প্ৰচাৰ প্ৰসাৰৰ লক্ষ্য লৈ পেলাই আমি প্ৰায় 7 দিনীয়া কাৰ্যসূচীৰে এই সদৌ সম্প্ৰীতিত ভাওনা প্ৰতিযোগিতা আয়োজন কৰিছোঁ। যোৱা 30 নৱেম্বৰৰ পৰা 7 ডিচেম্বৰলৈকে এই ভাওনা বৰ্তমান চলি আছে। আজি প্ৰথম দৰ্শনে গান্ধাৰী কৃষ্ণ দৰ্শন নাটক চলি আছে। লোকে লোকাৰণ্য আপোনালোকে দেখিছে যে চাৰিওদিশে কেৱল দৰ্শক দৰ্শক দৰ্শক। আমি এই দৰ্শকসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আজি সমূহ দৰ্শকৰ কাৰণে আমাৰ অভ্যৰ্থনা সমিতিৰ ফালৰ পৰা খিচিৰি যোগানৰ ব্যৱস্থা কৰিছোঁ, যাতে মনোৰঞ্জনৰ লগতে নাটক ভাগ উপভোগ কৰাৰ লগতে কিছু আপ্যায়নৰ ব্যৱস্থা কৰিব পাৰোঁ, ৰাইজক সেৱা ধৰিব পাৰোঁ। অনাগত দিনবিলাকতো আমি যিকেইখন নাটক মঞ্চস্থ কৰিবলৈ আছে আমি এই সেৱা আগবঢ়াই যাম বুলি ভাবিছোঁ। আজি প্ৰায় 3000ৰো ওপৰৰ দৰ্শকে এই ভাওনা বৰ্তমান চাই আছে। বহু দূৰ দূৰণিৰ পৰা দল আহিছে। আজি সত্ৰনগৰী মাজুলীৰ দলটোৱে এই ভাওনা প্ৰদৰ্শন কৰি আছে। গতিকে আমি আশা ৰাখিছোঁ ইয়ালৈ অহা প্ৰতিজন দৰ্শকে ইয়াত মনোৰঞ্জন আৰু নাটকৰ উদ্দেশ্য উপলব্ধ কৰি জনসমাজৰ মাজত আৰু গুৰুজনাৰ কৃষ্টি প্ৰকাশৰ ক্ষেত্ৰত নিশ্চয় সহায় আৰু সজাগ হ'ব বুলি আশা ৰাখিছোঁ।